Next day. Hello everyone, welcome back to my new vlog. So আজি ৰাস্তাখৰ বহুত বেয়া। আজি আমি ভোগালী বিহুৰ খানা খাবৰ কাৰণে যাই আছো। ৰাতিপুৱাই কাম চলিব তাতে, সেইকাৰণে ডাঙমাহঁতৰ ৰাস্তা দি লগটোক মাতিব যাইছো। আজি মই টোপনিৰ পৰা বহুত দেৰি কৰি উঠিলো, 4:30 উঠি পালো। ৰাতিপুৱাই যাব আছিল, আমাৰ কিবা কাম আছে বোলে। গাইছ, মই কোৱা নাছিলো মই বহুত গাড়ীয়া। আচ্ছা, মোৰ লগটো এৰি গেল, এতিয়া মই একলাই যাইছো। এইফালে চব যে কুঁৱলী, বহুত ঠাণ্ডা হৈছে। বিহুৰ কাৰণে একদম গৰম লাগি আছে, ঠাণ্ডা লগা নাই এতিয়ালৈকে। তাতে চবে গাহৰি ল'ব আহিছিল কাৰণে আমিও আহি গ'লো, আৰু এতিয়া ৰাস্তাতে লগ পালো আহোঁতে এইকেইটা গাহৰি আনিছে। খানা খোৱাৰ কাৰণে গাহৰি চাহৰি আহি গ'ল। এইফালে গাহৰি এইফালে চৰে মাৰি আছে। আমি গাহৰি খেৰতে পুৰা দিম, আমি গেছতে পুৰা নিদিওঁ। আমি আহিবা মানে খেৰ উঠাই আছে সেইফালে, আৰু লৈ যাব লাগে। এতিয়া গাহৰিটো চাফা কৰিবৰ কাৰণে খেৰ ললো আমি। এইফালে 5 কেজি মানৰ এটা উঠাইছো এতিয়া বজা, খেৰখিনি নপৰাৰ কাৰণে, একদম চেফটিৰ কাৰণে। এইয়া ইয়া খেৰ আনিছে, বৰ আৰাম। বেৰেখন আছে চাইকেলখনত, বেৰেক আগৰ আৰাম। বা পুৰা আজি গাহৰি মাংস একদম খাম, পুৰা লাগি খাব লাগিব। জিভাৰ পানী পৰি আছে মোৰ একদম, গাহৰি মাংসৰ কথা শুনা পাই। চৰে আছে কিন্তু ফাৰ দি আছে চৰে খাবৰ কাৰণে। চৰে নাখাওঁ, গাহৰি খাম আমি। গাহৰি আমি ৰাফা হয়, গাহৰি খাম। এই বেলি বিহুতে বোলে কাটিব মোকে, কাৰণ বোলে মই এটা গাহৰি। আহিবা মানে পুৰা কাম চলি আছে, খেৰ চেৰ আনি ললো। মোকে ধৰি বান্ধি নিবহি বান্ধ দেহা শুনা কথা বোলে, মোৰ ঘৰৰ বাকৰি গুণা কথা। মুৰ্গী কাটিলে, আৰু এইফালে এইকেইটা ইয়াতে মুৰ্গী আছে দুইটা। আহিছো তামোল খাবৰ কাৰণে। সেয়া ওচৰতে তামোল আছে, এইবিলাক একেবাৰে নিব লাগিব। কি জেলাত ফাছিলো গাইছ, দাও চা অনা নাই, ক'ত আৰু দি খাব লগাইছে। আমাকে তামোল বাৰবাৰ কাৰণে খেলাইছে, তামোল বাৰবাৰ চাৰবাৰ নৰা। সেয়া জুৰি দাসৰ লগত আহিছো আমি, আৰু এইফালে গাহৰি চাহৰি পুৰা দি আছে। আচ্ছা, এতিয়া আমি চাউল ল'বৰ কাৰণে যাম, আৰু মনা চনা লৈ ৰেডি। ফালে ৰেডি হৈছে, এইখনে লিষ্টখন, কলম চলম লৈ ললো। ফালে ওলাই গলো আৰু দাগা পালা চলা লৈ চাউল ল'বৰ কাৰণে। সেয়া 4জন যাম আমি, ময়ে ছেক্ৰেটাৰীটো একদম হেৰিটো লৈ ললো, চাউল তাল আনা ছেক্ৰেটাৰী ময়ে। এইফালে গোলাবী কৰি গাহৰি কাটিছে, দেখুৱাই দি আছে আপোনালোকক। গোলাবী গাহৰি কাটিছে, ৰাতি খাব লাগিব। চাউলৰ যাত্ৰাটো প্ৰথম দালিয়া বৌহঁতৰ পৰা কৰিলো। চাউলখিনি যোগাৰ কৰি দিয়া আমাকে দায়িত্ব দিছে। চাউল লোৱা প্ৰথম বহুনিটো কৰি দিলো জিতু ভিহঁতৰ ঘৰৰ পৰা। চুপাৰ বাইকত যাম আমি, চুপাৰ বাইকত যাবৰ কাৰণে ঘৰত প্ৰথমতে যাই ল'ব লাগিব। এইবাৰ চুপাৰ বাইকত চাউল ল'বৰ কাৰণে যাম। ছেকেণ্ড বহুনিটো ডাঙমাহঁতৰ ঘৰৰ পৰা কৰিলো। আমাৰ চুপাৰ বাইকৰ স্থান আহি গলো, এইখন চুপাৰ বাইক। Try to play, but you're never gonna beat me. Look the other way, what I'm doing. এতিয়া চুপাৰ বাইকৰ টাইম আহি গেল ওলোৱাৰ কাৰণে। Looking for change, looking for pain. এতিয়া চুপাৰ বাইক ওলাই গেল পুৰা একদম ষ্টাইলত। এতিয়া পুৰা একদম চাউল ল'ব যাম চুপাৰ বাইকত। কষ্ট কৰি আছো গাইছ, আজি আমি খানা খাবৰ কাৰণে কষ্ট কৰি আছো। আমাৰ ভিডিঅ'বোৰ আপোনালোকে চাই থাকিলে আৰু লাইক কৰিব, আমাৰ ভিডিঅ'বোৰ চাই ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো। ওচৰৰ গেৰিতে অলপমান চাউল ল'ব আহিলো, চাউল লৈ যাওঁ আৰু প্ৰথমতে। এতিয়া চুপাৰ বাইকত ঘূৰিব পাম আমি। মাৰ এতিয়া চুদাম আমি চুপাৰ বাইকত। ভাই আৰু এখন চুপাৰ বাইক ওলাল, এতিয়া দুখন চুপাৰ বাইকত যাম। আৰু এখন ওলাই গেল চুপাৰ বাইক। চুপাৰ বাইকত এতিয়া চুপাৰ বাইকৰ কামাল কিয় উজাইছো একদম পুৰা। চুপাৰ বাইক হৈছে হায়াবুছা। আচ্ছা, চুপাৰত হৈ গেল চাউল লোৱা। এতিয়া যাইছো বেলেগ এটা জায়গাত। KGF চুপাৰ বাইক, KGF চুপাৰ বাইক। আমাৰ কমপ্লিট হৈ গেল।
চাউল তোলা এতিয়া ইফালে চব ৰেডি হৈ গেল খানা চানা ইয়াতে আৰু চাউলো আনি দিলো এইবাৰ এতিয়া আৰু বক্স চক্স আনি বাজাইছে এইফালে মাংস ভাগাইছে লাল লাল মাংস একদম জিভেৰ পানী পৰি যায় দেখাবলে এতিয়া আৰু প্ৰথম চাউল ল'ব যাব লাগিব চাউল লোৱা এতিয়া শেষ হ'ব আৰু ছয়গিৰি আছে একদম পিঠা খাই আমনি হৈ গেল আজি বিহু বুলি ন চবৰে ঘৰত পিঠা আছে এতিয়া পুৰা ৰাতিপুৱাৰ পৰা চাউল তুলি এতিয়াহে খতম হ'ল আমাৰ এতিয়াৰ পৰা চাউল নাই সদায় খতম হৈ গেল এতিয়া ঘৰত যাওঁ চুপাৰ বাইকত ফুৰি আমনি লাগি গেল ঘৰত মাংস চাংস ভাত চাত বনোৱা ৰেডি হৈ গেল বনাই আছে আৰু চাটনি বনাইছে ৰাস্তাত এতিয়া চাটনি মাংস এতিয়া বনাই আছে ৰাস্তাতে এতিয়া ঘৰত যাওঁ আমি ঘৰৰ পৰা আহিছো ওলাই ঘৰত আহি চাওঁ যে মায়ে এইফালে নাৰিকল ৰুকি আছে বিহুৰ কাৰণে আজি আমাৰ মায়ে পিঠা বনাবৰ কাৰণে নাৰিকল ৰুকি আছে পাকঘৰত আৰু বিহু আহিছে তো সেইটো কাৰণে পিঠা লাৰু বনাব A few moments later. আৰু এতিয়া বহুত সময়ৰ পাছত খানা খাবৰ কাৰণে যাব ওলাইছো মই গাঁৱত চব ৰেডি হৈ গলো বহুত টাইম থাকিলো মা কসম গাইছ গাঁৱত ইমানে ভয় লাগে না কি ঠাণ্ডা পানী মখান তথাপিও গাঁৱত উঠিলো আজি অলপমান ফূৰ্তি কৰি দিন তো গাঁৱত উঠিব লাগিব বিহু বুলি কিনা এতিয়া যাইছো খানা খাবৰ কাৰণে আৰু তাতে খানা খোৱাত মজা গান লগাই থৈছে বক্স আনছে তো এতিয়া নাচিব লাগিব আমি ৰাতি খানা চানা খাই চাই থাকিব আপোনালোকে চবে যাই ৰেডি হৈছে মই অকল আহিব বাকী আছিল আমাৰ ইফালৰ খিনিয়ে চবেতো গিছে খানা খোৱাত আৰু বক্স একদম নাচি আছে পুৰা চবে ইফালে মাংস চাংস ভগাই আছে চবে আহিছে ইফালে লাইন বাই লাইন মাংস ডোনা থৈ দিছে সকলোৰে কাৰণে এখন ডোনাত মাংস থৈ দিছে ইটো চাইডটো পুৰা গাহৰি আৰু এক চাইড আছে মুৰ্গী আৰু এইফালে পাকঘৰ আছে দেখুৱাই দিছো আপোনালোকক পাকঘৰটো এইফালে মাংস বনাই আছে এইফালে চৰে আৰু ইয়াতে দালি বনাই থৈছে এই মহান ভিতৰত আছে খালি টাচ কৰিব নোৱাৰা অলপমান দিছে খোৱা বস্তুটো সেইটোৰ কাৰণে তো পাৰ দালি হৈছে সম্পূৰ্ণ আৰু মাংসখিনি বাকী আছে খিনি চাটনি হয় চাটনি কাৰণে ভাগা আছে ইয়াতে পুৰা গোলাবী ইফালে আৰু চাটনি খাবৰ কাৰণে চবে লাইন বাই লাইন বহি গৈছে চবৰে হৈছে ৰেডি হৈ আছে কালি চাটনিখিনি আহি পোৱা নাই মাংস ভাগাই আছে এতিয়া খাম কৰি এইবিলাক ভাগাই দিল আৰু এইফালে বাকী আছে ফালে আহি গেল চবৰে ফালত আহি গেল ইয়াৰ ফালত অহা নাই আমাৰ ফালত আহি গেল আমি খাওঁ অলপমান গ্ৰহণটো কৰো আৰু আহি পেলাই এতিয়ালৈকে কাই খোৱা নাছিল মই একলা গ্ৰহণ কৰি আছো ইহাও খোৱা নাই সাজা আহি পেলাইও মজা টেষ্টি গোলাবী মাংস গাহৰি ভাই গাহৰি আই এম দিবা নে গাহৰি কেঙা লাগছে চৰাইখিনি খাই ধোৱা বহুত টেষ্টি না এই গেলা ওলাইছে গেলা চুঙা না চবফালে খানা এইবিলাক অহায়ো খানা হৈছে আমাৰ তাতেও খানা হৈ আছে বাই বাই সকলোৱে মিলি গাইছে মাঘৰ গীত সকলোৱে আহে বিহুৰে ৰীতি ঐতিহ্য ৰাখে মাঘৰ বিহু হৃদয়ৰ কথা Many months later. বিহু বুলি আজি চবৰে মনত হাঁহি একদম হাঁহি ধেমালিৰে চবে নাচি বাগি খানা খাই আছো গাইছ আপোনালোকে এটা কথা লক্ষ্য কৰিছেনে ইয়াতে ৰাফা হৈ বড়ো কৃষ্টি নাচি আছে চবে কি কুবি ভাই যাৰ যি ইচ্ছা নাচি থাকক দে আজি ফূৰ্তি কৰ দিন একো ক'ব নোৱাৰা গাইছ এটি মাঘ বিহু আজি পুৰা খানাটো খাই দিওঁ আমি সকলোৱে নাচি লাগি এয়া নাচি আছে এইফালে বছৰত এনেকুৱা কৰি এনজয় কৰাটো খুবেই প্ৰয়োজন এতিয়া এনজয় কৰি আছো আমি আৰু এতিয়া পথাৰৰ মাজত আমি পাহাৰৰ ওপৰত আছো এতিয়া ইয়াত
ওপৰত ডেন্স কৰি আছে নাচি আছে চবে হাঁহি ধেমালিৰে মই আহিছোঁ তলত ৰাতি সময়ত এতিয়া আমাৰ এতিয়া লাষ্ট খানা খাবৰ হ'ব আৰু ইয়াতে মাংস ভাগা আছে এতিয়া লাষ্ট খানা হৈ যাব আমাৰ মজা গৰম গৰম তেলমা আঞ্জা তেলমা গাহৰি বেলেগ ভাগা আছে জলকীয়া পাতিৰ প্লেটখন দেখা পাইছেনে জলকীয়া নিমখ দিয়া পালাটো মোকে দিল মই ভাবিছিলোঁ ভাত খাব আৰামছে বহি যাম কিন্তু নহয় মোকে জলকীয়া দিবৰ কাৰণে দিল এতিয়া জলকীয়াখিনি প্ৰথমতে ভাগাই দিওঁ জলকীয়া লাগব না জলকীয়া লাগে নিমখ দিবচোন একো নানিলো বেলেগ চামোচা নৰ ইফালে চব ভাগত লগাই গেল ইফালে মাংসখিনি আছে এইখিনি মুৰ্গী নেকি আৰু বাকী এইখিনি গাহৰি আৰু এদিকে লিষ্টখন আছে আৰু এইখিনি দালি ভাতখিনি আৰু ইফালে চবে ভাত চাত খোৱাত লাগি গেল চবে খাই আছে এতিয়া ভাত আমি লাষ্টত খাব লাগিব কাৰণ আমি এইফালে কাম কৰিব লাগিব না ভাত দিয়া মানুহ নাই কোনো इस बार का न्यू ईयर अपना अलग लेवल का होगा भाई गर्लफ्रेंड बॉयफ्रेंड का नौटंकी আমি এবাৰ তিনিজনে বহি গ'লো হাতাৰ হাজাত ভাতটো খাইলোঁ ভাল কৰি মজা চাউলৰ ক'লা চাউলৰ ভাত বনাইছে আৰু ইয়াতে আছে টেঙা টপ টেঙা মাংস এই খাব লাগিছে মুৰ্গী আছে মুৰ্গী তাৰ আমাৰ গাহৰি হয় না কেনেকুৱা লাগিছে আজি পাৰ্টিটো খাই মজা না অল দ্য বেষ্ট একদম খানাটো খাই দিওঁ আৰু আজি মজা লাগিল খাই ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভিডিঅ'টো ভাল লাগে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু থকা বেল আইকনটো ক্লিক কৰিব ভিডিঅ'টো আজি এইখিনি আছিল আৰু এটা নেক্সট ভিডিঅ' লগ পাম আজিলৈ বাই গাইজ আজি আৰু মায়ে আমাৰ বিহুৰ কাৰণে পিঠা বনাই আছে এয়া বিহু বুলি ইয়াতে নাৰিকল থৈছে পিঠা কৰি ইয়াতে টাৱাখন বহাই দিল এতিয়া পিঠা বনাব আমাৰ মায়ে মই এতিয়া বহি পাকঘৰত বহি চাই আছো পিঠা বনোৱাকে আকৌ আহি পালেহি তহি পথাৰত হালিলে নতুন ধান মনত টানে সপোনৰ ৰং ভৰাই প্ৰথম পিঠাখন ময়ে যাত্ৰাও এয়া পাত্ৰত একো নাই কিয় যাত্ৰাই লওঁ আৰু প্ৰথমতে অলপমান পেলাই দিব লাগিব মজা লাগিছে বিহুৰ পিঠা খাই আমনি হৈছে তথাপিও পিঠা খোৱা মজা বেলেগ অলপমান